So এই ভিডিওত আমি নো মেনাৰ ফৰেনৰ কেইটামান ইম্পৰ্টেন্ট মাল্টিপল চইচ কোৱেশ্চন আনসাৰ ডিসকাস কৰিম সো এতিয়া আমাক প্ৰথম প্ৰশ্নটো দিছে যে হোৱাট শুড উই নট টু ডু টু আদাৰ্স মানে কৈছে আমি আনক কি কৰিব নালাগে টোটাল 4টা অপচন দিয়া আছে এটা আছে লভ এটা আছে হেট এটা আছে কেয়াৰ এটা আছে মিট সো আমি আনক কি কৰিব নালাগে এটো অবিয়াস কথা আমি জানো যে হেট কৰিব নালাগে হেতু আমাক পইণ্ট টু কৈছে সো এটোৱে হগল আনসাৰটো বি টো সো হেনেকে আমাৰ 2 নম্বৰটো দিছে যে হু ইজ দা পয়েন্ট অফ দি পয়েম নো মেনাৰ ফৰেন সো নো মেনাৰ ফৰেনৰ মানে লেখক কোন সুধিছে লেখক আমি জানো যে হৈছে জেমস কিৰকাপ সো আনসাৰটো অপচন এ টো হ'ব ইয়াৰ পিছত আমাক 3 নম্বৰটো দিছে যে হু শুড উই হেট মানে কৈছে আমি কাক ঘৃণা কৰিব লাগে বা বেয়া পাব লাগে সো আমি অপচন টোটাল 4টা দিয়া আছে আৱাৰ ব্ৰাদাৰ্স মানে আমাৰ দাদা ভাইটি সকল বা এনিমিজ তাৰপিছত 3 নম্বৰটো দিছে ডেকোৰেটিং আৰু 4 নম্বৰটো দিছে উই শুড হেট নন মানে কাকো বেয়া পাব নালাগে সো অপচনটো হ'ব ডি টো আমি কাকো বেয়া পাব নালাগে কবিতাটো মতে কৈছে আমি কাকো বেয়া পাব নালাগে সো অপচনটো হৈ গল ডি সো হেনেকে 4 নম্বৰটো আমাক দিছে what are all peoples aware of মানে কৈছে সকলো পিপলে মানে পিপল মানে মানুহ হয় সো পৃথিৱীৰ সকলো মানুহে কোন কিটা বস্তু অনুভৱ কৰিব পাৰে প্ৰথমটো দিছে সান সেকেন্ডটো দিছে এয়াৰ 3 নম্বৰটো দিছে ওয়াটাৰ আৰু 4 নম্বৰটো দিছে গুটেই কিটা আমি জানো যে এজন মানুহে এই গুটেই কিটা বস্তুৱে অনুভৱ কৰিব পাৰে সো এটো কাৰণে আমি লিখিলো above all অপচন ডি টো ইয়াৰ পিছত আমাক 5 নম্বৰটো দিছে যে a single body breathe beneath all সো ডেশ দিছিলে খালি ঠাইত আমি বহাম যে পয়েমটো যদি সোৱা তাত আমি পাম ইউনিফৰ্মস ইয়াৰ পিছত আমাক 6 নম্বৰটো দিছে যে হোৱাট শুড বি ডিসকাৰেজ অ্যাকৰ্ডিং টু দা পয়েম মানে কৈছে কবিতাটো মতে মানুহে কি নকৰিব লাগে বুলি কৈছে সো আমাক টোটাল 4টা অপচন দিয়া আছিল আমি জানো একেবাৰে অপচন সি টো হ'ব সি টো দিছে ইল প্ৰেক্টিসেস অফ হেট এন্ড ডিসক্ৰিমিনেশন মানে কৈছে আমি আনক বেয়া পোৱা বা আনক অপমান কৰা হেনেকুৱা ধৰণৰ কাম কৰিব নালাগে কৈছে কবিতাটো মতে সো হেতু কাৰণে অপচনটো হল সি টো সো ইয়াৰ পিছত আমাক 7 নম্বৰটো দিছে যে হোৱাট ডাজ দা পয়েট আস্ক দা পিপল টু কিপ ইন মাইন্ড ইন দা লাষ্ট স্টাঞ্জা মানে কৈছে যে কবিতাটোৰ একেবাৰে শেষৰ লাইন কিটাত কবিয়ে আমাৰ কি মনত থব কৈছে সো অপচন টোটাল 4টা দিয়া আছে হেট কৰা বি টো দিছে পাৱাৰফুল সি টো আমাক দিছে not to pay attention to the world of hate by selfish people আৰু ডি টো দিছে all of this above সো অপচনটো হ'ব সি টো all of the মানে not to pay attention to the world of hate by selfish people মানে কৈছে লাষ্টৰ যোনটো লাইন দিয়া আছিল লাষ্টৰ লাইন কিটা হেকিটা পঢ়ি আমি এতে বুজিলো যে আমি মানুহক ঘৃণা কৰা বুলি যোন মানুহে কয় হে কথাটো আমি গুৰুত্ব দিব নালাগে সো হেতু আমি আনসাৰটো হ'ব ইয়াৰ পিছত আমাক 8 নম্বৰটো দিছে যে হাউ ইজ ম্যান ভিজন ক্লাউডেড ইয়াত কৈছে যে এজন মানুহৰ চিন্তা কৰা শক্তি কেনেকে ধোৱা হৈ যায় বা নাইকিয়া হৈ যায় টোটাল 4টা অপচন দিছে বাই হেড এন্ড নেৰো থিংকিং বি টো দিছে বাই আদাৰ পিপল সি টো আমাক দিছে বাই আদাৰ কান্ট্ৰিজ আৰু 4 নম্বৰটো দিছে ওপৰৰ গুটেই মানে ওপৰৰ এটাও নহয় এতিয়া আমি জানো যে এজন মানুহৰ চিন্তা শক্তি কেতিয়া নাইকিয়া হৈ যায় যেতিয়া হি মানুহটো খঙত থাকে বা আনক ঘৃণা কৰে সো অপচন এ টো হ'ব এই কাৰণে যে বাই হেট এন্ড নেৰো থিংকিং সো আনক বেয়া পায় বা আমি সৰু চিন্তা লৈ কেনে যদি আমি কাম কৰো তেতিয়া আমাৰ চিন্তা শক্তিটো নাইকিয়া হৈ যায় কৈছে ইয়াৰ পিছত আমাক 9 নম্বৰটো দিছে যে হোৱাট থিংস আৰ কমন ইন অল দা পিপলস মানে কৈছে যে এজন মানুহৰ কোন কিটা বস্তু কমন থাকে সো আমাক এ টো দিছিলে all born and brought up in a same way বি টো দিছে all sleep to take rest মানে শুৱে তাৰপিছত সি টো দিছে all breathe মানে কৈছে সকলোৱে উশাহ লয় আৰু একে ধৰণত মৰে আৰু 4 নম্বৰটো দিছে যে all the above মানে ওপৰৰ গুটেই কিটা সো আমি অপচনটো লিখিম অপচন ডি কাৰণ এজন মানুহে ওপৰৰ গুটেই কিটা কৰে হেতু কাৰণে হল অপচন ডি ইয়াৰ পিছত আমাক 10 নম্বৰটো দিছে who instigate ordinary people to hate মানে কৈছে কোনবোৰ মানুহে আমাক সকলো মানুহক ঘৃণা কৰিব লাগে বুলি কয় সো ইয়াত আমাক টোটাল 4টা অপচন দিয়া আছে প্ৰথমটো দিছে ৰিলিজিয়ন বি টো দিছে গড সি টো আমাক দিছে selfish people for their personal interest আৰু 4 নম্বৰটো দিছে none সো ইয়াৰ আনসাৰটো হ'ব অপচন সি কাৰণ আমাক যেহেতু প্ৰশ্নটোত কৈছে যে আমি
আন মানুহক ঘৃণা কৰিব লাগিব বুলি কোনে কয় ভগৱানেতো কেতিয়াও নকয় সো আমাৰ অপচনটো হ'ব C2 আমাক দিছে selfish people for their personal interest মানে কিছুমান selfish মানুহে নিজৰ চিন্তাৰ কাৰণে আনক ডন লগাব বিচাৰে বা আনক ঘৃণ কৰিব পাৰে সো কবিতাটো মতে অপচন C2 ইয়াৰ পিছত আমাক 11 নম্বৰটো দিছে what are the things in nature that a man needs to live with মানে কৈছে নেচাৰত মানে প্ৰকৃতিত এনেকুৱা কি বস্তু আছে যোনকিটা বস্তু মানুহক জীয়াই থাকিবৰ কাৰণে লাগে প্ৰথমটো দিছে sun 2 নম্বৰটো দিছে air 3 নম্বৰটো দিছে water আৰু plants আৰু অপচন D টো দিছে all of those মানে কৈছে ওপৰৰ গুটেকিটা সো ইয়াত আমি শুদ্ধ উত্তৰটো হ'ব ওপৰৰ গুটেকিটা কাৰণ এজন মানুহক জীয়াই থাকিবলৈ বেলিও লাগিব বতাহো লাগিব পানী আৰু গছ সব লাগিব সো ইয়াৰ পিছত আমাক 12 নম্বৰটো দিছে যে how do we polluted the earth according to the poet সো মানে কৈছে লেখকৰ মতে আমি পৃথিৱীখন কেনেকৈ প্ৰদূষণ কৰিছো লেখকৰ মতে সুধিছে দে আমি নৰমালি কি পলিউশন কৰিছো হেতু না হদা লেখকৰ মতে সুধিছে আমাক টোটাল 4টা অপচন দিয়া আছে by throwing waste মানে জাবৰ পেলাই B টো কৈছে by hating and killing others C টো আমাক দিছে by cutting plants আৰু 4 নম্বৰ দিছে all of those সো লেখকৰ মতে হৈছে যে by hating and killing others মানে আনক ঘৃণা কৰি বা মানুহক মাৰি কেনে আমি পৃথিৱীখন প্ৰদূষণ কৰিছো বুলি কৈছে সো অপচন B হ'ব সো ইয়াৰ পিছত আমাক 13 নম্বৰটো দিছে what is this poem empathizing মানে কৈছে এই কবিতাটোৰ মাধ্যমে আমাক কি ক'ব বিচাৰিছে সো 1 নম্বৰটো আমাক দিছে যে all people are equal B টো দিছে all people are different C টো আমাক দিছে different people live in a different countries আৰু 4 নম্বৰটো আছে none of those মানে ওপৰৰ এটাও নহয় সো আমি জানো যে পয়েমটো মতে এটোৱে ক'ব বিচাৰিছে যে সকলো মানুহ সমান হয় সো এটো কাৰণে আনসাৰটো হ'ব A টো all peoples are equal সো এটোৱে হৈ গ'ল আনসাৰটো সো ইয়াৰ পিছত আমাক 14 নম্বৰটো দিছে যে what message does this poem convey মানে এক কবিতাটোৰ জৰিয়তে আমাৰ লেখকে কি ক'ব বিচাৰিছে মানে পয়েমটোৰ জৰিয়তে আমাক কি ক'ব বিচাৰিছে সো টোটাল 4টা অপচন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব প্ৰথমটো ইকুৱেলিটি এণ্ড ব্ৰাদাৰহুড মানে সকলো সমান আৰু সকলোৱে ভাই ভনী হয় ইয়াৰ পিছত আমাক 15 নম্বৰটো দিছে যে what should we not to do to others সো এটো কৈছে যে আমি আনক কি কৰিব নালাগে love hate care আৰু meet সো আমি আনক হেট কৰিব নালাগে হেতু আমি আগতে পাই আহিছিলো সো অপচনটো হ'ব B টো ইয়াৰ পিছত fill in the blanks আছে 16 নম্বৰটো আমাক দিছে beneath all uniform a single dash breathes সো আমাক dash দিছিলে dash টু জায়গাত হ'ব heart beat মানে heart beat হয় তাৰ পিছত আমাক 17 নম্বৰটো দিছে যে here uniform refer to the uniform dash মানে ইয়াত ইউনিফৰ্ম বুলি কাৰ ইউনিফৰ্মৰ কথা কৈছে সো আমি জানো যে ইয়াত সোলজাৰৰ কথা কৈছে আৰ্মিৰ কথা কৈছে তাৰ পিছত আমাক 18 নম্বৰটো দিছে they refer to dash দে বুলি মানে হিহত দে অসমীয়াত আমি হিহত বুলি কওঁ হিহত বুলি কাৰ কথা কৈছে সো আনসাৰটো হ'ব অপচন সি মানে টোটাল 4টা অপচন দিয়া আছিল আমি আনসাৰটো লিখিম সি টো দিছে people of other country মানে বেলেগ দেশৰ যোনবোৰ বিদেশী মানুহ হয় হিহতক দে বুলি কৈছে কাৰণ পয়েমটোত আমাক কৈ দিছিলে যে হিহতেও আমাৰ নিচিনাই হয় বুলি সেটো কাৰণে দে বুলি হে অন্য দেশৰ মানুহখিনি কথা কৈছে ইয়াৰ পিছত আমাক 19 নম্বৰটো দিছে যে the way people starving during winter and dash was same মানে কৈছে যে ইয়াত খালি ঠাই আমাক ডেশ দহত যোনটো দিছে যে কৈছে starving মানে আমি জানো যে ভোক লগা যে কৈছে মানুহবোৰে যি ধৰণে ঠাণ্ডা দিনত মানে ঠাণ্ডা দিনত খাবলৈ বস্তু নাথাকে ঠিক হেনে দৰে আৰু কেতিয়া খাবলৈ নাথাকে আমাক ডেশ দিছে war আনসাৰটো হ'ব war অৰ্থাৎ যুদ্ধ সময়তো মানুহৰ খোৱা বস্তু কমি যায় সো এটো কাৰণে আনসাৰটো হ'ব war ইয়াৰ পিছত আমাক 20 নম্বৰটো দিছে in every country there is one common thing that is dash কৈছে সো ইয়াত আমাক কৈছে যে প্ৰত্যেকখন দেশতে এটা বস্তু কমন থাকে সেই বস্তুটো কি হয় প্ৰত্যেকখন বস্তুতে এটা বস্তু কমন থাকে হেতু হৈছে লাইফ মানে জীৱন জীয়াই থকা বস্তু সো প্ৰত্যেকখন দেশতে জীয়াই থকা বস্তু থাকে সেটো কাৰণে লাইফটো হ'ব আনসাৰটো সো ইয়াৰ পিছত আমাক 21 নম্বৰটো দিছে according to the poet we are disposing ourselves by calling others dash মানে কৈছে আমি নিজকে আমি ডিসপোজিং কৰিছো আমি নিজকে খতম কৰি পেলাইছো কি কৰি কেনে পয়েমটোত প্ৰত্যেকবাৰে কৈছে যে আমি আনক এনিমি কৰি কেনে
মানে এনিমি বা শত্ৰু কৈ কেনে নিজকে ধ্বংস কৰি পেলাইছোঁ চ' আনচাৰটো হ'ব এনিমি ইয়াৰ পিছত আমাক 22 নম্বৰটো দিছে উই শুড নট ছাপোৰ্ট দ্য কনচেপ্ট অফ ডেছটো আমি লিখিম ৱাৰ চ' আমি যুদ্ধক কেতিয়াও সন্মতি দিব নালাগে চ' সেইটোৱে হৈ গ'ল আনচাৰটো চ' ঠিক এনেদৰে যদি বেলেগ লেছনৰ MCQ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন আনচাৰ তোমালোকক লাগে কমেণ্ট কৰি জনাবা আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা